Hello students. আগতে মই ক্লাস 10 ৰ ম্যাডাম ৰাইষ্টাৰ পাছৰ দুটা পাৰ্ট পঢ়াইছিলো ন আজি থাৰ্ড পাৰ্টটো আৰম্ভ কৰিছো সবাই শুনিবা ওকে Her first journey, what careful, painstaking, elaborate plan she had to make for it. আমি জানিছিলো বল্লিয়ে টকা জমা কৰি আছিল না নাই বল্লিৰ বাছত যোৱাৰ খুব ইচ্ছা আছিল এখিনি তো গম পোৱা তোমালোকে বল্লি নামৰ 8 ইয়াৰ্স এজনী ছোৱালী আছিল তাই বাছত উঠাৰ খুব মন আছিল গতিকে তাই বাছত উঠাৰ কাৰণে যিকোনো প্ৰকাৰে তাই বাছত উঠাৰ কাৰণে ৰেডি আছিল ওকে সো তাইৰ ফাৰ্স্ট জাৰ্নিৰ কাৰণে তাই বহুত ধৰণৰ স্যাক্ৰিফাইস কৰি আছিল ওকে She had thriftily saved whatever stray coins came her way, resisting every temptation to buy peppermints, toys, balloons and a hike, and finally she had saved a total of 60 paise. তাই যিমান মানে হাত খৰচ পায় যিখিনি বস্তু নিকিনি বেলুন নিকিনি পুতলা নিকিনি সেইখিনি পইচা তাই জমা কৰি এনেকে 60 পইচা তাই জমা কৰিছে 30 যোৱাৰ কাৰণে আৰু 30 আহাৰ কাৰণে How difficult it had been, particularly that day at the village fair, but she had resolutely stifled a strong desire to ride the merry-go-round, even though she had the money. তাইৰ মানে নাগৰদলা আহে যে আমি মেৰি-গো-ৰাউণ্ড মানে নাগৰদলা যে আহি মেলাত তাইবিলাকত উঠি খুব ভাল পায় সেইটোতো তাই উঠা নাই সেই পইচাটো তাই জমা কৰি থৈছে only to ride on the bus only okay after she had enough money saved her next problem was how to slip out of the house without her mother's knowledge but she managed this without too much difficulty ভাবিছে এতিয়া মই ঘৰৰ পৰা ওলাম কেনেকৈ পইচাটো মই জমা কৰিলো এতিয়া ঘৰৰ পৰা ওলাম কেনেকৈ মায়ে নজনা কৰি মায়ে জানিলে তো মায়ে অকলে বাছত যাব নিদিব গতিকে মই কেনেকৈ ওলাম আৰু যোৱাটো ঠিকো নহয় সৰু বাচ্চা কেতিয়া অকলে বাহিৰত যাব নালাগে মা দেউতাৰ পৰামৰ্শ অনুযায়ীহে যাব লাগে হয় না মা দেউতাৰ লগত যাব লাগে Every day after lunch, her mother would nap from about 1 to 4 or so. Because after lunch, মানে দুপৰীয়া খানা খোৱাৰ পিছতে মাকে অলপ সময় ৰেষ্ট লয় Valli always used these hours for her excursions as she stood looking from the doorway of her house or sometimes even ventured out into the village. আৰু তাই এইখিনি সময়তে মানে গাঁৱত ঘূৰি চুৰি ফুৰে এইখিনি সময় তাই টাইম পায় মাকক মানে ধোকা দিয়ে আৰু যাক কয় মাকে ৰেষ্ট লয় এইখিনি সময়তে তাই ফুৰি চুৰি আহে Today these some hours could be used for her first excursion outside the village কৈছে এই সময়খিনিয়ে মই আজি ফাৰ্স্ট গাঁৱৰ বাহিৰত ফুৰিব যাম The bus rolled on now, cutting across a bare landscape, now rushing through a tiny hamlet or past an old wayside shop. আৰু বাছখন এনেকৈ এটা টাৰ্ণিং লৈছে এটা ৰাস্তাত Sometimes the bus seemed on the point of gobbling up another vehicle that was coming towards them on a pedestrian crossing the road. এনেকুৱা লাগে কেতিয়াবা বাছখনে যেন আৰু এটা ওচৰ অপজিট ফালৰ পৰা আহি থকা মানুহ এজনক খাই দিব গবল মানে গিলি দিব বা আৰু এখন গাড়ী গিলি দিব এনেকুৱা লাগে না নাই গাড়ীত গৈ থাকিলে আমি গাড়ী চাই থাকিলে আমাৰ মাজে মাজে চক খাই উঠো না আগফালে লাগিল এনেকুৱা লাগে না না মোৰতো লাগে ভাই তোমালোকৰ লাগে না নাই নাজানো মোৰ লাগে আৰু মই এইটো কাৰণে সদায় গালি খাওঁ মানে এই আস্তে চলো ভয় লাগে ক'বাত লাগি যাব এনেকুৱা টাইপৰ মই এনি টাইম কৰি থাকোঁ Somehow it passed on smoothly, leaving all obstacles safely behind. Trees came running towards them but then stopped as the bus reached them and simply stood there helpless for a moment by the side of the road before rushing away in the other direction. আৰু গছবিলাক এনেকুৱা লাগে গাড়ীখনৰ লগত গছবিলাকো দৌৰি আছে কিন্তু যেতিয়া গাড়ীখন ৰখি যায় এনেকুৱা লাগে গছবিলাকো ৰখি গৈছে Suddenly Valli clapped her hands with glee. হঠাতে Valli একদম পুৰা glee মানে ফুৰ্তিতে হাত তালি বজাই আছে A young cow, tail high in the air, was running very fast right in the middle of the road, right in front of the bus. এটা মানে সৰু গৰু আৰু একদম নেজডাল উঠাই এবাৰ ইফালে দৌৰি কৰি আছে গৰুবিলাক ৰাস্তা দৌৰিলে দেখা পোৱাই মানে কোনো ডিৰেকশ্যন নাথাকে সিহঁতৰ ৰাইট লেফ্ট কোনো ডিৰেকশ্যন নাথাকে ইমূৰ সিমূৰ কৰি দৌৰে সিহঁতে The bus slowed to a crawl and the driver sounded his horn loudly again and again. But the more he honked, the more frightened the animal became and the faster it galloped, always right in front of the bus. আর যিমান হর্ন বজায় সিমানে মানে গাড়ীখনৰ সন্মুখতহে আহে গৰুটো Somehow this was very funny to Valli. She laughed and laughed until there were tears in her eyes. তাইৰ ইমান ফূৰ্তি লাগিছে সৰু বাচ্চা নবিলাক দেখি ভাল পায় তাই হাঁহি তাইৰ চকু পানী আহি গৈছে Hey lady, haven't you laughed enough? Called the conductor. Better save some for tomorrow. Conductor কৈছে তুমি বেছি হাঁহিছা নেকি অলপ কালিৰ কাৰণে ৰাখি থোৱা হাঁহিখিনি At last the cow moved up the road and soon the bus came to a railroad crossing. আৰু হঠাতে আহি পেলাই বাছখন আহি পেলাই গৰুটো গুচি গ'ল আৰু বাছখন আহি এটা ৰেল ৰোড মানে ৰেল য'ত আমাৰ ৰেল ক্ৰছিং হয় ক্ৰছিঙত আহি ৰখিলে A speck of a train could be seen in the distance, growing bigger and bigger as it drew near. আৰু যেতিয়া ওচৰত ট্ৰেইনখন আহিছে দূৰৰ পৰা ট্ৰেইনখন সৰু দেখা যায় আৰু ওচৰত আহি থাকিলে ট্ৰেইনখন ডাঙৰ দেখা গৈ আছিল
Then it rushed past the crossing gate with a tremendous roar and rattle, shaking the bus. Then the bus went on and passed the train station. From there it traversed a busy, well-laid-out shopping street and turning entered a wider thoroughfare. আৰু হেনেকে ডাঙৰ দোকান চোকানৰ মাজেদি বাছখন আগবাঢ়ি গৈ আছে. Such big, bright-looking shops, what glittering displays of clothes and other merchandise, such big crowds, ইমান ভিৰ ভাৰ, দোকান পোহাৰ, কাপোৰ কানি, একো নাথাকা নহয়. Struck dumb with wonder, Valli gaped at everything. Then the bus stopped and everyone got off except Valli. আৰু সবে বাছৰ পৰা নামিল, খালি Valli বাছতে থাকিল. Hey lady, said the conductor, aren't you ready to get off? This is as far as your 30 paise takes you. কৈছে তোমাৰ লেডি, তোমাৰ 30 পইচাটো তুমি দিছা, এতিয়া তোমাৰ নামিব টাইম হৈছে, তোমাৰ 30 পইচা এইখিনি আহি পাবা. No, Valli said, I am going back on this same bus. She took another 30 paise from her pocket and handed the coins to the conductor. কৈছে মোৰ আৰু 30 পইচা আছে, মই এইটো দি আকৌ ঘূৰি যাম বাছত. Why, is something the matter? No, nothing the matter. I just felt like having a bus ride, that's all. The conductor said, কিহৰ কাৰণে তেনেহ'লে বাছত উঠিছিলা? নাই একো কাৰণে নহয়, মই জাষ্ট বাছত উঠাৰ এটা ইচ্ছা আছিল, সেইকাৰণে আহিছিলোঁ. Don't you want to have a look at the sights now that you are here all by myself? Oh, I'd be much too afraid. কৈছে যোৱা তুমি আহিছা যেতিয়া গোটেইখিনি চাই লোৱা, তাইকছে নালাগে. Greatly amused by the girl's way of speaking, the conductor said, but you weren't afraid to come in the bus. কৈছে এতিয়া নামিব তোমাৰ ভয় লাগে, সবফালে চাব ভয় লাগে, আৰু বাছত আহাতে তোমাৰ ভয় লগা নাছিল অকলে অকলে. Nothing to be afraid of about that, she answered. তাই কৈছে এইটো আৰু কিহৰ ভয় খোৱা বস্তু? Well then, why not go to that stall over there and have something to drink? Nothing to be afraid of about that either. কৈছে একো ভয় খাব নালাগে, যোৱা নামি যাই পেলাই কিবা খাই আহা, যোৱা কিবা সফট ড্ৰিংক খাই আহা. Oh no, I couldn't do that. Well then, let me bring you a cold drink. কৈছে ঠিক আছে তেনেহ'লে মই তোমাৰ কাৰণে এটা cold drink লৈ আনো. কণ্ডাক্টৰে বাল্লিক কৈছে, No, I don't have enough money, just give me my ticket, that's all. কৈছে নাই নাই মোৰ পইচা নাই, বাল্লিয়ে কৈছে মোক খালি টিকেটখন দিয়ক আৰু একো নালাগে. It will be my treat and not cost you anything. কৈছে এইটো মোৰ ট্ৰিট হ'ব, মই তোমাক দিম আৰু তুমি একো পইচা খৰচ কৰিব নালাগে. No, no, she said firmly, please no. তাই কৈছে নালাগে. The conductor shrugged and they waited until it was time for the bus to begin the return journey. Again, there were not many passengers. আকৌ সিহঁতে ৰখিলে অলপ সময়, আকৌ বাছখন ৰিটাৰ্ণ জাৰ্ণি কৰি ৰেডি হ'ল. এতিয়াও সেইখিনি বেছি পেচেঞ্জাৰ নাছিল, কাৰণ দিছ ৱাজ দ্য স্লেক টাইম অফ দ্য ডে. অ'কে, স্লেক টাইম মানে সেইখিনি সময়ত বেছি ভিৰ ভাৰ নাথাকে, চব মানুহ অফিচত থাকে, গতিকে সেইখিনি সময়ত বেছি ভিৰ নাথাকে. চ' দে ৱেৰ ৰেডি টু কাম বেক. অ'কে, চ' এইটো থাৰ্ড পাৰ্ট হৈ গ'ল. নেক্সট ডে আইল টিচ দ্য fourth part of this chapter. It all of chapter to ডাঙৰ হয় and very important also for metric examination. Okay, after finishing the chapter I'll give you some important questions. Okay, thank you.